নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 11 মাৰ্চ 2019 চন আৰু অসমীয়া 26 ফাগুন 1940 শক। শুক্লপক্ষ পঞ্চমী তিথি ৰাতি 1:31 পাছত শুক্লা ষষ্ঠী হ'ব আৰু ভৰণী নক্ষত্ৰ। ৰাতি 1:25 পাছত কৃতিকা নক্ষত্ৰ হ'ব আৰু ইন্দ্ৰযোগ বৱকৰণ। আবেলি 2 বজাৰ পাছত বৈধিতি যোগ হ'ব। আজি জন্ম হোৱা জাতক জাতিকাৰ মেষ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ, মানৱগণ আৰু হস্তি ৰস্থি। আজি যদি আদ্যা ঋতু হয় তেতিয়া দুশিলা যোগ হ'ব। ৰাতি 1:25 পাছত প্ৰতিহিতা যোগ হ'ব। আজি বিভিন্ন শুভকৰ্মৰ বাবে অতি উন্নত দিন। যাত্ৰাত পূব দিশৰ বাহিৰে আন দিশত দিনৰ 2 বজালৈকে শুভ ফল পাব। তাৰ পাছত আশাভংগ আদি অশুভ ফল লাভ। আজি খাদ্যত বেল নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজলভ্য হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপুনি অস্ত্ৰ শস্ত্ৰ আদিৰ সামান্য আঘাতৰ পৰা সাৱধানতা লোৱা উচিত। বাঞ্ছিত দ্ৰব্য লাভৰ যোগ আছে। ধৰ্মীয় আৰু শুভকৰ্মত ব্যস্ততা। মনোবাঞ্ছা সিদ্ধি। বিভিন্ন পৰিৱেশত পৰিশ্ৰম বৃদ্ধি। বিদ্যাৰ্থীৰ ধন লাভৰ যোগ। বিদ্যাৰ পৰিৱেশ উন্নত থাকিব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত ব্যাধিক্য যোগ। বিভিন্ন প্ৰতিযোগিতামূলক ক্ষেত্ৰত শুভফল পালেও কৰ্মপ্ৰাপ্তিৰ বাবে আপোনাৰ অপেক্ষাৰ প্ৰয়োজন দেখা যায়। বেচৰকাৰী খণ্ডত শুভফল পাব। কোনো পৰিৱেশত প্ৰতাৰিত হোৱাৰ পৰাও সাৱধানতা লওক। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। বাঞ্ছিত দ্ৰব্য আৰু ধন লাভ। শুভ সংবাদ লাভ। পাৰিবাৰিক পৰিৱেশত আনন্দ থাকিব। শুভকৰ্মত যোগদান আৰু অধিক ধন ব্যয়ৰ যোগ। স্বাস্থ্যৰ বাবেও অৰ্থহানিৰ যোগ বিদ্যমান। ব্যৱসায়ত উপাৰ্জন থাকিলেও যিকোনো দুৰ্ঘটনাৰ পৰা সাৱধানতা অৱলম্বন কৰক। পৰিশ্ৰম বৃদ্ধি। কৰ্মচাৰীৰ সন্মান লাভ। অধিক কৰ্মৰ দায়িত্ব প্ৰাপ্তিৰ যোগ। বন্ধু বৃদ্ধি। শুভ ৰং কমলা। শুভ সংখ্যা 1 আৰু 6 সংখ্যা অশুভ। বৃষ ৰাশি। আজি আপুনি জীৱ-জন্তু আদি যিকোনো আঘাতৰ পৰা সতৰ্ক থাকক। বাঞ্ছিত দ্ৰব্য আৰু সম্পত্তি লাভ, কিন্তু বুদ্ধি আৰু ধন ক্ষয়। বিদ্যাৰ্থীৰ পৰিশ্ৰম বৃদ্ধি। বাঞ্ছিত দ্ৰব্য, অৰ্থ লাভ। বিদ্যাৰ পৰিৱেশত কৃতকাৰ্যতা প্ৰাপ্তিত আনন্দ থাকিব। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্য আৰু নানা কাৰণত ধন ক্ষয়, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশ ঋণাত্মক। উল্লেখযোগ্য শুভফল লাভৰ বাবে অপেক্ষা কৰিব লাগিব। বস্ত্ৰ লাভ আৰু কোনো পৰিৱেশত অপবাদ প্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। পাৰিবাৰিকত সম্পত্তি লাভৰ যোগ আছে। বাঞ্ছা সিদ্ধি আৰু সুখ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, পৰিশ্ৰম বৃদ্ধি আৰু আনন্দ থাকিব, কিন্তু নানা কাৰণত ধন ক্ষয়ৰ যোগ আছে। কৰ্মচাৰীৰ স্বাস্থ্যত দুৰ্বলতা। কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি। শুভ সংবাদ লাভ। শুভ ৰং নীলা। শুভ সংখ্যা 5 আৰু 7 সংখ্যা অশুভ। মিথুন ৰাশি। আজি আপোনাৰ স্বাস্থ্যত যিকোনো পৰিৱেশত সামান্য আঘাত প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। নানা কাৰণত চিন্তা বৃদ্ধি। সম্পত্তি আদি নানা লাভ। বিদ্যাৰ্থীৰ সফলতা লাভত আনন্দ থাকিব। অৰ্থ আৰু বন্ধু লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ উল্লেখযোগ্য পৰিৱৰ্তন দেখা নাযায়। নানা কাৰণত ধন ক্ষয়। যোগাযোগত শুভফল পাব। প্ৰেমৰ পৰিৱেশ উন্নত থাকিব। আশা বৃদ্ধি। বন্ধু বৃদ্ধিৰ যোগ। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। ৰাজপূজা আৰু ব্যস্ততা। ব্যৱসায়ত কৰ্মোন্নতি থাকিব। সমস্যা সমাধান। পৰিশ্ৰম বৃদ্ধি আৰু মনোবাঞ্ছিত উপাৰ্জন লাভ। কৰ্মচাৰীৰ কৰ্মৰ শুভ পৰিৱৰ্তনৰ যোগ বিদ্যমান। অৰ্থ আৰু সন্মান লাভ। আজি শুভ ৰং বগা। শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য ভাল থাকিব। ধৰ্মীয় কৰ্মত ব্যয়, ব্যস্ততা আৰু সুখ বৃদ্ধি। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৰ্মোন্নতি থাকিব, কিন্তু বাঞ্ছিত শুভফলৰ আশা কম। অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে। কৰ্মপ্ৰাৰ্থীৰ শুভ সংবাদ লাভ। সচেষ্ট হলে বাঞ্ছিত কৰ্মলাভত আনন্দ পাব। সৌভাগ্য লাভৰ যোগো আছে। অৰ্থ লাভতো আনন্দ থাকিব। প্ৰেমৰ পৰিৱেশত স্থবিৰতা থাকিলেও যোগাযোগত শুভফল পাব। কোনো অশুভ ফলৰ যোগ দেখা নাযায়। অবাবত অৰ্থহানি।
পাৰিবাৰিকত সুখ অব্যাহত থাকিব। শুভ কৰ্মত যোগদান আৰু পুৰণা বন্ধু লাভৰ যোগ আছে। আত্মীয়ৰ সংগতো আনন্দ থাকিব। ব্যৱসায়ত কৰ্মোন্নতি থাকিব। উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি। চোৰ আদিৰ পৰা সাৱধান হোৱা উচিত। কৰ্মচাৰী পৰিৱেশত শত্ৰুৰ পীড়া বৃদ্ধিৰ যোগ। অৰ্থলাভ আৰু ব্যস্ততা। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 5 সংখ্যা অশুভ। সিংহ ৰাশি। আজি আপুনি যিকোনো পৰিৱেশত অস্ত্ৰ আদিৰ সামান্য আঘাতৰ পৰা সতৰ্ক হোৱা উচিত। সম্পদ লাভত মনোবাঞ্ছা সিদ্ধিৰ যোগ। বুদ্ধিহানি আৰু অধিক অৰ্থহানি যোগ। বিদ্যাৰ্থীৰ পৰিৱেশত কৰ্মোন্নতি থাকিব, যদিও ভয় বৃদ্ধি আৰু দুখো থাকিব। অৰ্থলাভ। কৰ্মপ্ৰাৰ্থীৰ যোগাযোগত শুভফল পালেও শত্ৰু বৃদ্ধিৰ যোগ। দুষ্ট বন্ধুৰ পৰামৰ্শ অগ্ৰাহ্য কৰা উচিত। ব্যয়াধিক্যত চিন্তা। প্ৰেমত স্থবিৰতা। বাঞ্ছিত দ্ৰব্য আৰু অৰ্থলাভ, কিন্তু নানা কাৰণত ব্যয় অধিক। যোগাযোগত শুভফল পাব। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। সম্পদ লাভৰ যোগ আছে। আত্মীয়ৰ সংগ প্ৰাপ্তিত আনন্দ। ব্যৱসায়ত কৰ্মোন্নতি থাকিব যদিও বাঞ্ছিত ফল লাভত বিলম্বৰ যোগ। সাহায্য প্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্মচাৰী গতানুগতিক। শুভ সংবাদ আৰু ধন লাভ। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 8 সংখ্যা অশুভ। কন্যা ৰাশি। আজি আপুনি জীৱ জন্তু আদি বা যিকোনো আঘাত প্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কোনো কাৰণত ভয় আৰু চিন্তা বৃদ্ধিৰ যোগ। দুখ ধন লাভৰ যোগো আছে, যদিও বুদ্ধি আৰু অৰ্থহানি যোগো বিদ্যমান। বিদ্যাৰ্থীৰ পৰিৱেশ অনুন্নত। অৱহেলা আৰু অৱসাদ। অৰ্থচিন্তা বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ। সম্ভৱ স্থলত উচিত কৰ্মলাভত আনন্দ থাকিব। ৰাজপূজা আৰু বন্ধু লাভ। প্ৰেমত মনোমালিন্যৰ যোগ আছে, হলেও নিজৰ স্থানত সন্মান অটুট থাকিব। স্বাস্থ্য চিন্তা আৰু অৰ্থ কষ্ট। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। শুভ কৰ্মত যোগদান, অৰ্থ ব্যয় আৰু ব্যস্ততা। ব্যৱসায় উন্নত। বিভিন্ন উৎসৰ পৰা ধন লাভ। নতুন আঁচনি গ্ৰহণ আৰু আশা বৃদ্ধি। কৰ্মচাৰী অৰ্থ আৰু সংবাদ লাভত আশা বৃদ্ধি। পুণ্য কৰ্ম। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। অশুভ সংবাদ লাভ। প্ৰতিশ্ৰুতি ভংগৰ দুখ, কিন্তু নানা পৰিৱেশত সন্মান বৃদ্ধি। বিদ্যাৰ্থীৰ পৰিৱেশ উন্নত থাকিব যদিও স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়ৰ যোগ আছে। সুবন্ধু লাভ। যশস্যা বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ চকু, দাঁত, কাণ আদিৰ ৰোগ বৃদ্ধিৰ সম্ভাৱনা। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত শত্ৰু বৃদ্ধিৰ যোগ। অভাৱত অৰ্থহানি। কোনো ক্ষেত্ৰত প্ৰবঞ্চিত হোৱাৰ পৰাও সতৰ্ক থকা উচিত। প্ৰেমত স্থবিৰতা, কিন্তু নতুন শুভ সংযোগ লাভ। মিশ্ৰ ফলদাতা দিন। পাৰিবাৰিকত সুখ বিৰাজমান। অৰ্থ আদি নানা লাভত আনন্দ। শুভ কৰ্ম। আত্মীয়ৰ সংগপ্ৰাপ্তিৰ যোগ। ব্যৱসায়ত কৰ্মোন্নতি অব্যাহত থাকিব। উপাৰ্জন বৃদ্ধি, কিন্তু যিকোনো দুৰ্ঘটনা আৰু চোৰৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মচাৰীৰ স্বাস্থ্যভাৱ দুৰ্বল, কিন্তু পৰিৱেশত ব্যস্ততা আৰু যশস্যা বৃদ্ধিৰ যোগ আছে। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা অশুভ। বৃশ্চিক ৰাশি। আজি আপুনি অস্ত্ৰ আদিৰ সামান্য আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰক। পুণ্য কৰ্মত যোগদান আৰু ব্যয়। কোনো ব্যক্তিৰ লগত মিত্ৰতাত আবদ্ধ হ'ব পাৰে। বন্ধু লাভৰ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশত কৰ্মোন্নতি থাকিব। বাঞ্ছিত স্থান লাভ, অৰ্থলাভ প্ৰভৃতি শুভ দিন। কৰ্মপ্ৰাৰ্থীৰ দুখ আৰু হতাশা, অভাৱত অৰ্থহানি, অসফল ভ্ৰমণ আদি অশুভ ফল লাভ। প্ৰেমত সুখ থাকিব। বাঞ্ছিত বস্ত্ৰ আৰু দ্ৰব্য লাভ, কিন্তু স্বাস্থ্য আদি নানা কাৰণত ধন ক্ষয়। মিশ্ৰ ফলদাতা দিন। পাৰিবাৰিকত গতানুগতিক। বিশেষ পৰিৱৰ্তনৰ সম্ভাৱনা নাই। শুভ কৰ্মৰ আয়োজন। ব্যৱসায়ত স্থবিৰতা, অনুন্নত। উপাৰ্জন হ্ৰাস, চিন্তা বৃদ্ধি। নানা কাৰণত ব্যয় অধিক। কৰ্মচাৰীৰ স্বাস্থ্যত উদৰ ৰোগৰ প্ৰাধান্যতা দেখা যায়। শুভ সংবাদ লাভত আনন্দ থাকিব। আজি শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 4 সংখ্যা অশুভ। আজি ধনু ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগ আছে। কোনো পৰিৱেশত কৰ্ম সম্পাদন নোহোৱাৰ দুখ প্ৰাপ্তিৰ যোগ। সম্পদ লাভত বাঞ্ছা সিদ্ধি। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৃতকাৰ্যতা লাভ, বাঞ্ছা সিদ্ধি। স্বাস্থ্যৰ বাবে ধন ক্ষয়। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, আশা বৃদ্ধি, কিন্তু অৰ্থপীড়া বৃদ্ধি। ব্যয়াধিক্য যোগ। প্ৰেমত কৰ্মোন্নতি অব্যাহত থাকিব। বাঞ্ছিত অৰ্থ আৰু দ্ৰব্য লাভ। প্ৰিয় বন্ধুৰ সংগ লাভৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশত সুখ থাকিব। বাঞ্ছিত ঘৰুৱা সম্পদ লাভত আনন্দ।
অৰ্থচিন্তা বৃদ্ধি। ব্যৱসায়ত উন্নতি আৰু উপাৰ্জন বৃদ্ধি, কিন্তু চোৰৰ পৰা সাৱধান হোৱা উচিত। কৰ্মচাৰীৰ অৰ্থ আৰু সন্মান লাভৰ যোগ আছে। মনোবাঞ্ছা সিদ্ধিত আনন্দ থাকিব। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা অশুভ। আজি মকৰ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য উন্নত থাকিব। প্ৰতিশ্ৰুতি ভংগৰ দুখ বৃদ্ধি আৰু নানা ভয়। অশুভ সংবাদ লাভ। কোনো কৰ্মত সফলতাত আনন্দ থাকিব। বিদ্যাৰ্থীৰ সুখ, সৌভাগ্য আৰু সফলতা লাভ, কিন্তু চকু, কাণ, দাঁত আদিৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক উল্লেখযোগ্য পৰিৱৰ্তনৰ আশা দেখা নাযায়। নতুন আঁচনি গ্ৰহণৰ যোগ আছে। প্ৰেমত সুখ, আনন্দ বৃদ্ধি, কাৰ্য আৰু বাঞ্ছা সিদ্ধিত আনন্দ থাকিব। নতুন সংযোগ লাভৰ যোগো বিদ্যমান। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। কাৰোবাৰ স্বাস্থ্যৰ বাবে অৰ্থব্যয়ৰ যোগ। অৰ্থচিন্তা বৃদ্ধি। ব্যৱসায়ত উপাৰ্জন থাকিলেও প্ৰয়োজনীয় অৰ্থপ্ৰাপ্তিৰ আশা কম। ব্যয় আৰু পৰিশ্ৰম বৃদ্ধি। কৰ্মচাৰী নানা কাৰণত ভয় বৃদ্ধি। কৰ্মত অৱহেলা আৰু অৰ্থ লাভ। আজি শুভ ৰং বগা, শুভ সংখ্যা 6 আৰু 4 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য ভাল থাকিব। পুণ্যকৰ্মত ব্যস্ততা আৰু অৰ্থব্যয়। নানা লাভ। বিভিন্ন পৰিৱেশত আনন্দ অব্যাহত থাকিব। বিদ্যাৰ্থীৰ সফলতা লাভত আনন্দ থাকিব যদিও অকস্মাৎ কোনো অমংগল হোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰক। বাঞ্ছিত দ্ৰব্য আৰু অৰ্থ লাভত আনন্দ। কৰ্মপ্ৰাৰ্থীৰ নানা শুভ সংযোগ লাভ, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। অৰ্থপ্ৰাপ্তিত আনন্দ আৰু ভ্ৰমণ যোগ। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব, কিন্তু শত্ৰুৰ পৰা সাৱধানতা অৱলম্বন কৰক। অভাৱত অপবাদৰ যোগ দেখা যায়। বন্ধুৰ সংগত আনন্দ। পাৰিবাৰিকত সুখ, ধৰ্মীয় ক্ষেত্ৰত অৰ্থব্যয় আৰু আনন্দ বৃদ্ধি। শুভকৰ্মত যোগদানৰ যোগ, অৰ্থ লাভ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি। বিভিন্ন উৎসৰ পৰা ধন আৰু সৌভাগ্য লাভৰ যোগ। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব। ধন লাভত আনন্দ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 1 সংখ্যা অশুভ। মীন ৰাশি। আজি আপুনি জীৱ-জন্তু অথবা যিকোনো আঘাতৰ পৰা সতৰ্কতা অৱলম্বন কৰা উচিত। যান-বাহন আদি বাঞ্ছিত সম্পদ লাভৰ যোগো দেখা যায়। ধৰ্মীয় কৰ্ম। বিদ্যাৰ্থীৰ উন্নত দিন। যিকোনো পৰিৱেশত কৃতকাৰ্যতাত সুখী হ'ব পাৰিব। কৰ্মপ্ৰাৰ্থীৰ নানা ক্ষেত্ৰত শুভ সংযোগ অটুট থাকিব। নতুন সংযোগতো আশা বৃদ্ধিৰ যোগ আছে। ভ্ৰমণ। প্ৰেমৰ পৰিৱেশত ক্ৰমোন্নতি থাকিব, কিন্তু স্বাস্থ্য চিন্তা বৃদ্ধি। ধন ক্ষয়। প্ৰিয় বন্ধুৰ পৰামৰ্শ লাভত আনন্দ। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। কোনো ঘৰুৱা সম্পদ লাভৰ যোগ আছে। পুণ্যকৰ্মত ব্যস্ততা, ভ্ৰমণ যোগ। ব্যৱসায়ত স্থবিৰতা, উপাৰ্জন হ্ৰাস আৰু ব্যয়াধিক্য যোগ। চিন্তা বৃদ্ধি। কৰ্মচাৰী শুভ সংবাদ লাভ, কৰ্ম বৃদ্ধি আৰু সন্মান লাভত সুখ বৃদ্ধিৰ যোগ আছে। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 1 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবিধ কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 8 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 4 পোৱা যায়। এতিয়া 8 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 3 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু এনেকুৱা সংখ্যা পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলো। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছো। ধন্যবাদ।